ডাঙৰ খবৰ লৈ আহিছোঁ। উচ্ছেদ ৰাজ্যত চলিবই, উচ্ছেদক লৈ কোনো ধৰণৰ আপোচ কৰা নহ'ব, চান্স পালেই বাংলাদেশীক ধাক্কা মাৰি বিদায় দিম, এই মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কৈছে যে ৰাজ্যত উচ্ছেদ চলিবই, উচ্ছেদক লৈ কোনো আপোচ কৰা নহ'ব, মই চান্স পালেই বাংলাদেশীক ধাক্কা মাৰি দিম। এতিয়াও উচ্ছেদ অভিযান ৰাজ্যত চলি আছে। পৰৱৰ্তী অৰ্থাৎ চৰকাৰ পুনৰ আহিলেও উচ্ছেদ অভিযান ৰাজ্যত চলিবই, উচ্ছেদক লৈ কোনো ধৰণৰ আপোচ কৰা নহ'ব, উচ্ছেদ বন্ধ হ'লে অভিশাপ লাগিব বুলি মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পুনৰবাৰ কৈছে যে মই ধাক্কা মাৰি দিম, যদি চান্স পাওঁ, চান্স পালে ধাক্কা মাৰি দিম বাংলাদেশীক, এই মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লৈছোঁ সবিশেষ ডাঙৰ খবৰ, উচ্ছেদ ৰাজ্যত চলিবই, উচ্ছেদক লৈ কোনো ধৰণৰ আপোচ কৰা নহ'ব, চান্স পালে বাংলাদেশীক ধাক্কা মাৰি দিম ইয়াৰ পৰা, এই মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। জাতিটোক ৰক্ষা কৰক, নহ'লে অভিশাপ লাগিব, উচ্ছেদ বন্ধ হ'লে অভিশাপ লাগিব বুলি মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। মোৰ কামত মই অটল, মোৰ সিদ্ধান্তত মই অটল, অবিচল, এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু বাংলাদেশীক চান্স পালে ধাক্কা মাৰি দিম বুলিও মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। এতিয়াও উচ্ছেদ হ'ব, পৰৱৰ্তী চৰকাৰ অহাৰ পিছতো উচ্ছেদ চলিব, অৰ্থাৎ পুনৰ যদি চৰকাৰ আহে উচ্ছেদ অভিযান শেষ নহয়, উচ্ছেদ অভিযান বন্ধ নহয়, উচ্ছেদ অভিযান চলিয়ে থাকিব আৰু চান্স পালেই বাংলাদেশীক ধাক্কা মাৰি বিদায় দিম বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। এই মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। ডাঙৰ মন্তব্য কৰিছে উচ্ছেদক লৈ পুনৰ সৰব হৈ পৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু যিহেতু উচ্ছেদক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে বাৰম্বাৰ এই মন্তব্য কৰি আহিছে যে উচ্ছেদ ৰাজ্যত চলিবই, উচ্ছেদ বন্ধ কৰা নহয়, উচ্ছেদক লৈ যিমান আন্দোলন হওক, যিমান প্ৰতিবাদ হওক, সকলো সহ্য কৰা হ'ব, সকলো গ্ৰহণ কৰা হ'ব, কিন্তু উচ্ছেদ বন্ধ কৰা নহয়। ৰাজ্যত যিসমূহ চৰকাৰী ভূমিত, যিসমূহ চৰকাৰী বনাঞ্চলত অবৈধভাৱে দখল কৰি আছে একাংশ সন্দেহজনক নাগৰিকে, সেইসকল নাগৰিকৰ বিৰুদ্ধে এই উচ্ছেদ অভিযান অব্যাহত থাকিব, উচ্ছেদ চলিবই বুলি মন্তব্য কৰিছে। আৰু চৰকাৰী ভূমি বেদখল মুক্ত কৰিবই ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এক প্ৰকাৰে এই কথা হুংকাৰ দিছে। আৰু পুনৰ আজি গুৰেশ্বৰৰ এখন নিৰ্বাচনী সভাত উপস্থিত হৈ এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। তেওঁ কৈছে যে উচ্ছেদ চলিয়ে থাকিব আৰু চান্স পালেই আমি বাংলাদেশীক ধাক্কা মাৰি ইয়াৰ পৰা বিদায় দিম, উচ্ছেদক লৈ কোনো আপোচ কৰা নহ'ব, জাতিটোক ৰক্ষা কৰক, নহ'লে অভিশাপ লাগিব, উচ্ছেদ বন্ধ কৰিলেও অভিশাপ লাগিব, মই মোৰ সিদ্ধান্তত অটল, মই মোৰ কামত অবিচল, এই ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পুনৰবাৰ জনাইছোঁ, উচ্ছেদক লৈ পুনৰ সৰব হৈ পৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী। উচ্ছেদ ৰাজ্যত চলিবই, উচ্ছেদক লৈ কোনো ধৰণৰ আপোচ কৰা নহ'ব, চান্স পালেই বাংলাদেশীক ধাক্কা মাৰি দিম বুলি মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আজি গুৰেশ্বৰৰ নিৰ্বাচনী সভাত, বিজয় সংকল্প সভাত উপস্থিত হৈ কি মন্তব্য কৰিছিল সেই মন্তব্য আছে, আগবঢ়াইছোঁ। অখিল গগৈ এইবাৰ ইলেকশ্যনত বেয়াকৈ হাৰি যাব। ৰাইজে একেবাৰে তেওঁ যাক গলত লৈ চুমা খাইছে, ৰাইজে কেতিয়াও ক্ষমা নকৰে। যি মানুহে আমাৰ জাতি সত্তাটোক ধ্বংস কৰাৰ কাৰণে ষড়যন্ত্ৰ কৰি আছে, তেওঁলোকক বৰঘৰলৈ লৈ অহাৰ বাবে এই পাৰ্টিবিলাকে প্ৰচেষ্টা কৰি আছে। তেওঁলোকে যি কৰে কৰক, মই অকলে মোৰ কামত অবিচল, অটল। এতিয়াও এভিকশ্যন হ'ব, ইলেকশ্যনৰ পিছত বিজেপি চৰকাৰ হ'ব, এভিকশ্যন চলিব, চান্স পালে বাংলাদেশীক ধাক্কা মাৰি ইয়াৰ পৰা বিদায় দিম। মই নাভাবো UPPL হওক, BPF হওক, সকলোৰে মোৰ লগত ভাল সম্পৰ্ক। মোৰ মিটিঙতো আপোনালোকে দেখিছে মই কাকো সমালোচনা কৰা নাই। কোনোবাই যদি ৰাজনীতিত অলপ ভোট পাম বুলি আমাক গালিও পাৰে, মই কোনো প্ৰতিক্ৰিয়া নকৰোঁ, কাৰণ ইলেকশ্যন পাৰ হৈ যাব, আমি আকৌ একেলগে থাকিব লাগিব। সেইকাৰণে মই কোনো আলোচনা সমালোচনা BTRত কৰিব খোজা নাই। BTRত ব্যৱস্থাৰ পৰিৱৰ্তন হ'ব লাগে, VCDCটো ইলেক্টেড হ'ব লাগে। BTRত সকলো জাতি জনগোষ্ঠীয়ে BTRখনক আঁকোৱালি ল'ব লাগে। আমাৰ ইলেকশ্যন পজিটিভ, কাকো আমি গালি গালাজ নকৰোঁ, কাকো সমালোচনা নকৰোঁ, কাৰণ মই এটা কথা জানো, ইলেকশ্যন হোৱাৰ পিছতো আমি একেলগে থাকিব লাগিব। সেইকাৰণে মোক যদি কোনোবাই গালি পাৰে মই একদম বেয়া নাপাওঁ, কিন্তু মই কাকো মই সমালোচনা নকৰোঁ। মোৰ আৰু কেইটামান সমষ্টি যাব বাকী আছে, এটা এটাকৈ সমষ্টিত গৈছোঁ, মানুহক সুধি আছোঁ। য'ত মানুহে কৈছে বিজেপি ইয়াত নালাগে, আমি নিদিওঁ, য'ত মানুহে কৈছে বিজেপি লাগে তাতে আমি দিম। এতিয়া মোৰ
আৰু 20টামান সমষ্টি 19টামান সমষ্টি যাব আছে 20 আগষ্টৰ ভিতৰত মোৰ যোৱা হৈ যাব 21-22 তাৰিখে আমি সিদ্ধান্ত ল'ম চাওক অখিল গগৈ এবাৰ ইলেকশ্যনত বেয়াকৈ হাৰি যাব ৰাইজে একেবাৰে তেওঁ যাক গলত লৈ চুমা খাইছে ৰাইজে কেতিয়াও ক্ষমা নকৰে যি মানুহে আমাৰ জাতি সত্তাটোক ধ্বংস কৰাৰ কাৰণে ষড়যন্ত্ৰ কৰি আছে তেওঁলোকক বৰঘৰলৈ লৈ অহাৰ বাবে এই পাৰ্টিবিলাকে প্ৰচেষ্টা কৰি আছে তেওঁলোকে যি কৰে কৰক মই অকলে মোৰ কামত অবিচল অটল এতিয়াও এভিকশ্যন হ'ব ইলেকশ্যনৰ পিছত বিজেপি চৰকাৰ হ'ব এভিকশ্যন চলিব চান্স পালে বাংলাদেশীক ধাক্কা মাৰি ইয়াৰ পৰা বিদায় দিম মই নাভাবো UPPL হওক BPF হওক সকলোৰে মোৰ লগত ভাল সম্পৰ্ক মোৰ মিটিঙতো আপোনালোকে দেখিছে মই কাকো